হৰিনামৰ ধ্বনিৰে মুখৰিত চৌপাশ অসমৰ বিভিন্ন অঞ্চলৰ দৌল উৎসৱত বৰ্তমান উপস্থিত আছে আমাৰ সংবাদদাতাসকল আৰু আমি বৰ্তমান আপোনালোকক কোনে কোনে লৈ যাবলৈ ওলাইছোঁ নগাঁও জিলাৰ বেবেজিয়াৰ সমীপৰ বৃহত্তৰ জামুগুৰিত থকা ঐতিহাসিক সাৰ্বজনীন গৰখীয়া থানলৈকে নগাঁৱৰ আমাৰ সংবাদদাতা নগৰ জয়ন্ত মুদৈ বৰ্তমান তাত উপস্থিত আছে মই জানিব বিচাৰিছোঁ হয় জয়ন্ত আপুনি যদি মোৰ কথা শুনি আছে আপুনি তাৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাওক হয় হয় উৎপল মই বৰ্তমান নগাঁও জিলাৰ বেবেজিয়াৰ সমীপৰ বৃহত্তৰ জামুগুৰিত থকা ঐতিহাসিক সাৰ্বজনীন গৰখীয়া থানত উপস্থিত আছোঁ হয় মই ইত্যাদি এ টু জেডৰ দৰ্শকসকলক কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ গোটেই থানখনৰ পৰিৱেশ গৰখীয়া থানত বছৰ বছৰ ধৰি উদযাপিত হৈ থকা পৰম্পৰাগত দৌল উৎসৱটি এইবাৰো বৃহস্পতিবাৰৰ পৰা আৰম্ভৰ পূৰ্ণভাৱে অনুষ্ঠিত হৈছে 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজিত এই দৌল মহোৎসৱৰ আজি দ্বিতীয় দিনা পুৱাৰে পৰা ভক্তসকলৰ উপস্থিতিয়ে উখল মাখল পৰিৱেশৰ সৃষ্টিৰে থান চৌহদ সমন্বয় ক্ষেত্ৰত পৰিণত হৈ পৰে বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক থান পৰিচালনা সমিতি আৰু দৌল মহোৎসৱ উদযাপন সমিতিয়ে মূল গেটৰ পৰাই সেৱা ধৰি আদৰি নিয়াৰ বিপৰীতে সকলোকে নিয়াৰিকৈ আদৰ অভ্যৰ্থনা জনায় কাৰ্যসূচী অনুসৰি পুৱা গন্ধৰ্ব বাদনৰ অন্তত থান পৰিচালনা সমিতিৰ সম্পাদক পুৱাল চন্দ্ৰ নাথে দৌল মন্দিৰত দৌল ধ্বজা সংস্থাপন কৰাৰ লগতে থানঘৰীয়া টংকেশ্বৰ নাথৰ দ্বাৰা মণিকূট আৰু দৌল মন্দিৰত বন্তি প্ৰজ্বলন কৰা হয় ইয়াৰ বিপৰীতে বৃহত্তৰ জামুগুৰি অঞ্চলৰ 31টা নামঘৰৰ পৰা ধৰ্মধ্বজা আৰু জল কলচী থানলৈ অনাৰ পিছতে উৎসৱৰ 32 ভাগ ধৰ্মধ্বজা উত্তোলন কৰা হয় এক সুন্দৰ মনোমোহা পৰিৱেশত মূল ধৰ্মধ্বজা উদযাপন সমিতিৰ সভাপতি পুষ্পেন্দ্ৰ হাজৰিকা আৰু বাকী 31 ভাগ ধৰ্মধ্বজা অঞ্চলৰ 31 গৰাকী গণ্যমান্য ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হয় এই অনুষ্ঠানত থান পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ নাথৰ লগতে অনন্ত নাথ গম্ভীৰ নাথ ধেনুৰাম নাথ খগেন চন্দ্ৰ নাথ কামেশ্বৰ নাথ দেৱেন চন্দ্ৰ নাথ অনিল নাথ উদযাপন সমিতিৰ সম্পাদক বুবুল বৰদলৈ সহকাৰী সম্পাদক উৎপল বৰদলৈ অবন্তী দেৱীকে ধৰি সমূহ বিষয়ববীয়া নাট্যকৰ্মী ভুৱন চন্দ্ৰ নাথ সন্তোষ নাথ কবি সঞ্জীৱ সাগৰ চৌধুৰী সমাজকৰ্মী হীৰেন ডেকা আদি ব্যক্তিসকল উপস্থিত থাকে ইয়াৰ পিছতে আয়তীসকলৰ উৰুলি আৰু বিয়া নামৰ অমিয়া সুৰৰ মাজেৰে আনুষংগিক ৰীতি নীতিৰে গোসাঁই স্নান আৰু স্থাপন কৰা হয় এই ধৰ্মীয় কাৰ্য পৰিচালনা কৰে টংকেশ্বৰ নাথ পীতাম্বৰ নাথ সতীন্দ্ৰ নাথ ফুলকন নাথ মাধৱ নাথ চেনিৰাম নাথ লক্ষী কুমাৰ নাথ আৰু বিচিত্ৰ নাথে দুপৰীয়া পাঠাচাৰ্য ধনেশ্বৰ নাথৰ দ্বাৰা কীৰ্তন পাঠৰ লগতে নাম কীৰ্তন আৰু আমন্ত্ৰিত নামতি দলৰ দ্বাৰা দিহানাম পৰিৱেশনেৰে ভক্তিৰ নিজৰা বোৱাই থান চৌহদ মুখৰিত কৰি তোলা হয় বিয়লি সম্বৰ্ধনা সাহায্য আৰু শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় গীতাঞ্জলি জুৱেলাৰ্ছ বৰুৱা ৰোড নলবাৰী।